সকলোকে স্বাগতম জনাইছো দীপিকা কিচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ। আজি লৈ আহিছো ইলিশ মাছৰ এটি সোৱাদ লগা ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। এটা মিক্সি জাৰত কাটি লোৱা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, কেঁচা হালধি আৰু ধুই পখালি লোৱা বগা তিল এচামুচ দি দিব আৰু জোখমতে পানী দি সুন্দৰ পেষ্ট বনাই ল'ব। আৰু এতিয়া তাত এচামুচ গোটা জিৰা দি দিব আৰু জিৰাখিনি দিও ভালকৈ পেষ্ট বনাই ল'ব। কেৰাহী গৰম কৰি ল'ব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে নিমখ হালধি সানি লোৱা ইলিশ মাছ কেইপিচ ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মাছ কেইপিচ ভজা হৈছে, এতিয়া উঠাই ৰাখিব। সেই মাছ ভজা তেলতে শুকান জলকীয়া আৰু পাঁচফোৰণ এচিকুট দি 1 ছেকেণ্ড সময় ভজাৰ পিছত তাত বনাই লোৱা কেঁচা হালধি তিলৰ পেষ্টখিনি দি দিব আৰু কেঁচা গন্ধ গুচি যোৱালৈকে লৰাই ভাজি ল'ব। এতিয়া মিক্সি জাৰটো আখলি পানী দি দিব আৰু পানীখিনি দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিব। ভালকৈ উতল আহিলে ভাজি ৰখা মাছ কেইপিচ দি দিব আৰু মাছ কেইপিচ দিয়াৰ পিছত ভালকৈ মিহলাই ল'ব। সোৱাদমতে নিমখ দি দিব আৰু নিমখখিনি দি 10 মিনিটমান সময় ভালকৈ উতলাই জলখন যেতিয়া ঘন হৈ আহিব তেতিয়া গেছৰ জুই নুমাই থ'ব আৰু নমাই গৰমে গৰমে আপোনালোকে এই ৰেচিপিটো ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ৰেচিপিটো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাই চাবচোন। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।